এভৰিৱান, কি খবৰ? সকলোৰে ভালে আছেনে? মই প্ৰিয়ংকা, আপোনাক সকলোকে মোৰ ইউটিউব চেনেল প্ৰিয়ংকা চেনেললৈ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ, গতিকে আজিৰ ভিডিঅ'টো মোৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে অকণমান টেবুলখন চাফ চিকুণ কৰি লওঁ। আৰু কথা এটা জনাবচোন, আপোনালোকে কাম কৰি থকাৰ সময়ত গান শুনি কোনে কোনে ভাল পায়? মই কিন্তু যেতিয়াই যি কাম নকৰোঁ কিয়, কিটচেনত কিবা বনালেও বা বেলেগ কিবা চাফ চিকুণ কৰিলেও ওচৰত গানটো লগাই লওঁ, যিকোনো গান আৰু শুনি শুনি কৰি থাকোঁ কাম। মানে মোৰ কি হয়, মই যদি গান শুনি শুনি কাম কৰোঁ তেতিয়াহ'লে মোৰ কিবা ভাগৰ নালাগে, কিয় নাজানো বাৰু, কিন্তু গান নুশুনাকৈ যদি কাম কৰোঁ মানে তেতিয়া মোৰ বহুত ভাগৰ ধৰে। সেইকাৰণে মই কাষতেই কিবা এটা গান বজাই লওঁ, তাৰপিছত আৰু লাহে লাহে কাম কৰি থাকোঁ। আৰু এতিয়া চাফা কৰি লওঁ। মই এতিয়া কাম কৰি ফ্ৰী হ'লোঁ। কাম মানে বেলেগ কাম নহয়, আজি যিহেতু ছানডে চাফ চিকুণ কৰিবলগীয়া আছিলে। আজি প্ৰথমে মই ৰাতিপুৱা সোনকালে উঠি ফুলত পানী দিলোঁ, কাৰণ এইকেইদিন যিহেতু গমে পাইছে আপোনালোকে, শিৱসাগৰ গৈছিলোঁ, দেন ডিব্ৰুগড় গ'লোঁ, গতিকে 3 4 দিন তেনেকৈ গ'ল। আজি সেইকাৰণে ৰাতিপুৱা উঠিছোঁ, ফুলবিলাকত পানী দিলোঁ। ফুলবিলাক অকণমান সেয়া হৈছে যিহেতু ৰ'দ পাই আছিলে। আৰু তাৰপিছত মোৰ পঢ়া টেবুলখন চাফ চিকুণ কৰিলোঁ, কাৰণ কলেজো খুলিছে আৰু মাজতে বহুত দিন মানে বস্তুবিলাক নুচুলে, অকণমান ধূলি পৰা টাইপ হয় মানে, সেইকাৰণে সেইখিনি চাফ চিকুণ কৰিলোঁ। কৰি উঠি এতিয়াহে মই ৰাতিপুৱাৰ চাহকাপ খাম। আজি মোক মায়ে চাহৰ লগত কি খাব দিছে জানেনে? এইখন বিস্কুট। কোনে কোনে খাইছে ক'বচোন? এইখন বিস্কুট, কুকিজ বিস্কুট ভাল লাগে সেইবিলাক খাই। গাখীৰ চাহৰ লগত বেছি ভাল লাগে, কিন্তু মই যিহেতু ৰাতিপুৱা ৰঙা চাহ খাওঁ, এতিয়া বাৰু ৰঙা চাহৰ লগতে খাম। চাহ খাই উঠি আপোনাক লগ পাই আছোঁ হা। আজি কি কৰিম, যিহেতু আজি ছানডে ক'তো ওলাই নাযাওঁ, ঘৰতে থাকিম। ঘৰত কি কৰোঁ সেইখিনি আপোনাক দেখাম। মোৰ চাহ খাই হৈ গ'ল। চাহ খাই থাকোঁতে আইতা আহিলে। আইতাই এটা কাম কৰি দিব লাগে, আইতাক বোলে এটা ফোন নম্বৰ লিখি দিব লাগে, কাৰণ আইতাই তেনেকৈ মোবাইলত চাই ওলাব নাজানে। ডায়েৰীখনত লিখি দিলে ধুনীয়াকৈ ওলাব জানে। তাকে ফোন নম্বৰটো লিখি দিওঁ। চ' আজি আনিছে আমাৰ মাছ, আৰু এতিয়া মায়ে মাছ বাচি আছে বাহিৰত, কিন্তু মেকুৰীকেইটাৰ উৎপাতত মাছ বাচিব নোৱাৰি বাহিৰত। ঘৰৰ ভিতৰতহে মাছ বাচিব লাগিব, তেনেকুৱা অৱস্থা। আৰু মাছটো বাহিৰত বাচি নিলে ভাল বাৰু ঘৰত ধুবলৈ। এতিয়া কি হৈছে, আমাৰ এটা মেকুৰী আছিলে, আমাৰ নিজৰ নহয় বাৰু, আমাৰ পোহনীয়া নহয়, ক'ৰবাৰ পৰা আহি পিনে আমাৰ তাত নিজে পোহন লাগি পিনে থাকি গ'ল। তাইৰ বাচ্ছা আছে 3টা, সিহঁতকেইটা কেনেকুৱা উৎপাত কৰিছে, মাছকেইটা বাচিব নিদিয়ে। তাইৰ নাম হ'ল মিমি, আমি মৰমতে তাইক মিমি বুলি মাতো। মিমি বুলি মাতিলেই তাই আমাৰ ওচৰলৈ আহিছে। হ'ল ইহঁত 3টাৰ মাক। আহিছ মিমি খাবলে? তোৰ পোৱালীকেইটা বহুত ডিষ্টাৰ্ব দিছে, আমাক মাছ বাচিব দিয়া নাই। ইহঁতক ভালকে চম্ভালি ৰাখ। কেনেকুৱা কৰিছে মাকক পাই ইহঁত 3টাই। মাকজনী মানে বাচ্ছাকেইটা আমাৰ তাতে থৈ পিনে তাই নাথাকে, দিনটো ঘূৰি থাকে, মাজে মাজে আহিলে একেবাৰে ইহঁতে পাগল হৈ যায় আৰু মাকৰ লগত। ইহঁত 2টা মাকৰ লগত। আৰু তাক চাওকচোন, ই খালি খাইছেহে খাইছে। আমাৰ ঘৰ পিছপিনে কিবা কিবি অলপ সৰু সৰু বস্তু ৰুইছোঁ, ইমানটো জেগা নাই ৰুবলৈ, টাপতে ৰুইছোঁ, দেখাই আছোঁ আহক আপোনালোক কি ৰুইছোঁ। বাৰু গোলাপ ফুল গজিলে, কিন্তু এতিয়া আৰু গজা নাই। মই অকণমান কাটিং কৰি দিছোঁ, আৰু এইখিনি অলপমান মৰহি যোৱাতে গৈছে। মচুন্দৰী পাত আছে বাৰু, বহুত আছে ইয়াতে, এনেই কেইডালমান আছে। আৰু এডাল বিলাহী, মই কি কৰিছিলোঁ, বিলাহীৰ গুটিবিলাক পেলাই থৈ দি এনেই টাব এটা থৈ দিছিলোঁ, এডাল গজি গ'ল, কিন্তু বিলাহীহে দিয়া নাই। আৰু এডাল জলকীয়া, এডাল অকণমান ইমান ডাঙৰ মোটা জলকীয়া। আৰু এডাল হ'ল আমাৰ নৰ্মেল যিটো আমি খাওঁ আৰু সৰু সৰু জলকীয়া। এডালৰ পৰা বহুত জলকীয়া খালোঁ, এনেও আমাৰ আঞ্জাত মায়ে বহুত জ্বলা দিয়ে। এয়া হ'ল কেঁচা হালধি। এই হালধি মানে কি, এনেই থৈ দিছিলোঁ, থৈ দিওঁতে ধুনীয়াকৈ গছ হৈ গৈছে। এতিয়া অলপ কাটি দিছে বাৰু, ওপৰৰ পৰা বেছি লম্বা হৈ গৈছিলে। মায়ে ধুনীয়াকৈ মাছখিনি ওলাই লৈছে। আমাৰ কি মাছ এইটো মা? ভাঙোন মাছ। আজি আমাৰ আছে ভাঙোন মাছ, আৰু বা কি আছে নাজানো, খালে গম পাম। মাছ বচা হৈ গ'ল। আমাৰ সৰু মাছ আনিলে মায়ে চালনীখনত দি এনেকে পিহি দিয়ে, তেতিয়া মানে থাকা যিখিনি, আৰু এইবিলাকতো বাকলি চালাব নোৱাৰি ন, তো তেনেকে দিলে মানে ধুনীয়াকে বাকলিখিনি গুচি যায়। এইটো এটা টেকনিক, কোনোবাই যদি নাজানে এইটো ফ'ল' কৰিব পাৰে দেই। গোটেই তাৰ গাৰ যিবিলাক বাকলি আছে গোটেইখিনি চাফা হৈ যায়। দেখিছেনে, গোটেই বাকলিবিলাক ওলাই আহিছে ইমান ধুনীয়াকে, কোনো কষ্ট নোহোৱাকে এনেকে। এতিয়া পানী ঢালি দিলে হ'ল, খালি কেইবাৰমান ধুব লাগিব, 5-6 বাৰমান ধুলে ধুনীয়া চাফা হৈ যায়। তাৰপিছত আৰু ধুনীয়াকে ভাজি দিয়ক তেলত। তাৰপিছত আৰু কি আৰু, যোনে আঞ্জা বনাই খাই ভাল পায় সিহঁতে সেনেকে খাওক, আৰু যোনে বোলে ভাজি ভাল পায় তেতিয়াহ'লে ভাজি খাওক। এতিয়া আমাৰ মাছ চাফা হৈ গ'ল, মায়ে বাকীখিনি কাম কৰি লৈ আহিব। তেতিয়ালৈ বলক মই আপোনালোকক আৰু এটা বস্তু দেখাওঁ। এয়া হ'ল মোৰ মৰমৰ ফুল কেইজোপা। এইটোৰ নাম নাজানো। এডাল ৰাবাৰ প্লান্ট, স্নেক প্লান্ট, দেন এইডাল পিচ লিলি, আৰু এইডাল এনেই মই নাৰ্চাৰীৰ পৰা লৈ আহিছিলোঁ, নিজে হৈ গ'ল। আৰু এইবিলাক দেখিছেনে,
এটা চাগে স্পাইডাৰ প্লেন কয় আৰু এইডালটো এৰিকা পাম এইবিলাক আৰু সৰু সৰুকে আৰু এইডাল সৰুকে আমাৰ ভোট জলকীয়া দেখিছেনে এইডাল আৰু আছে বাৰু গ্ৰিলৰ বাহিৰত এনেকৈ ফুল আছে তুলসী আছে এইবিলাক কিবা কিবি দেন এইডাল আৰু এইডাল কি হৈছিলে এই কেটাৰপিলাৰ এডালে খাই পিনে গোটেই ফুলডাল নোহোৱা কৰি দিছিলে দেখিছে নোহোৱা কৰি পেলালে মই আহিছোঁ এতিয়া আমাৰ আইতাৰ ৰুমত মোৰ আইতা থাকে সৰু খুৰাৰ লগত আৰু সৰু খুৰা হাতৰ এটা টিকলি আছে যোনে যোনে মোক জানে পাৰ্চনেল সিহঁতে চিনি পায় তাইক আজি দেখাম বলক তাই মোক কৈ থাকে যে তুমি মোক তোমাৰ ব্লগত কিয় নানা আজি তাইক দেখাও বলক সো এয়া হ'ল আমাৰ সৰু চাই এটা টিকলি ডাঙৰ হৈছে এতিয়া কিন্তু ডাঙৰ হলেও সৰুৱে আৰু দিয়ক ঘৰৰ সৰু যিহেতু কি নাম কৈ দিয়া মোৰ ভিডিঅ'টোত মোৰ নাম কৃষ্ণাক্ষী ঠাকুৰীয়া কি পঢ়ি আছা আজি সানডে তুমি পঢ়ি আছা কি পঢ়ি আছা কিয় পঢ়ি আছা কোৱাচোন ক্লাছ 10 আছে কানে কি নহয় কালি মই কানে ৰিভিজন কৰি আছো কম্পিউটাৰ আৰু ইংলিছৰ কম্পিউটাৰ আৰু ইংলিছৰ আছে তাইৰ বোলে কালি ইংলিছৰ এক্সাম আছে ৰিভিজন কৰি আছে সেইকাৰণে তাইক এটা পয়েম ক'ব দিওঁ চাও দিয়কচোন পয়েমটো পাৰে নে নোৱাৰে তাই পাৰিবনে পয়েম পাৰিব বোলে Slowly wet dark clouds come rumbling in widely rain comes crashing down slowly the clouds float away leaving the ground wet brightly Good girl গুটে পয়েমটো কৈছা দেখোন এতিয়া কিবা এটা দিব লাগিব আজি আমাৰ মাছ আনিছে আপোনাক দেখাইছিলো যে তাইক এটা মাছ ফ্ৰাই দিম দিয়ক ইমান ধুনীয়াকে কৈছে আমাৰ মায়ে মাছ ফ্ৰাই কৰা ষ্টাৰ্ট দি দিলে তোমাৰ মাছটো কিহেৰে বনাবা কচুৰি বনাম দিয়া আজি আমাৰ দেওবাৰে বজাৰৰ পৰা আনিছে কলডিল তাৰ পিছত ঢেকীয়া শাক আৰু এয়া হ'ল কচু আৰু এইটো কচুৰে বনাবা ন মা এইটো কচু আৰু এই কচুটো খাই কোনে ভাল পায় কচু মই বহুত ভাল পাওঁ যেনেকে নিদিয়ক কিয় দাইলৰ লগত দিলেও ভাল পাওঁ আৰু এয়া হ'ল ৰঙালাও আজি মানে সানডে যিহেতু আমাৰ ঘৰত এইবিলাক মানে গ্ৰীণ ভেজিটেবলছ হওক কিবা হওক মানে এইবিলাক কলডিল থাকে শাক যে বহুত আনে সানডে শাক আনে আমাৰ জিকা তাৰ পিছত আৰু কি আনিছে বা বন্ধাকবি এনেকে মানে বহুত কিবা কিবি আনিছে এতিয়া এয়া কচুৰে আমি মাছ খাম আমাৰ মহাৰাণী মনি তাই আহি গল আমাৰ ঘৰত চব্জি চাবলে কি চব্জি আনিছে পাপাই তাই এতিয়া তাই যেটো পয়েমটো ক'ব পাৰিছে তাই মাছ ফ্ৰাই খাবনে এটা মাছ ফ্ৰাই খাব নে নোখোৱা খাবা তেতিয়ালে বৰমাক ক'বা মাছ ফ্ৰাই এটা দিব তুমি কিয় আহিলা আমাৰ ঘৰত তুমি তো পঢ়ি আছিলা পঢ়া হৈ গল কিমান পঢ়া হ'ল হৈছে মই ৰিডিং কৰিব পাৰা মই ভাবিলো কি তুমি ভিডিঅ'টোত আহিবৰ কাৰণে আহিলা নেকি আমাৰ ঘৰত পঢ়া হৈছে তো তাইক মাছ ফ্ৰাই দিম বুলি কৈছিলো তাই এনো খাইয়ে থাকে আমাৰ ঘৰত ন মাছ ফ্ৰাই চিকেন সব খাইয়ে থাকে আমাৰ ঘৰতে খাই থাকে তাই কিন্তু আকৌ কাজিয়াও মোৰ লগতে কৰে কাজিয়াখন মোৰ লগতে কৰে কিন্তু আমাৰ ঘৰতে খাব তাই বেছিকে ন এয়া আমাৰ হৈ গ'ল আজি দেওবৰীয়া বিশেষ থালিখন এয়া হ'ল আমাৰ কচু আলুৰে মাছ আপোনাক কৈছিলোঁ আৰু এয়া মাছ ফ্ৰাই দিছে আৰু এয়া হ'ল মাংস অকণমান ফ্ৰাই কৰি বনাইছে আৰু এয়া হ'ল ঢেকীয়া ভাজি দেখাইছিলোঁ যে আপোনাক ঢেকীয়া শাক ভাজিছে গতিকে এতিয়া মই খাই লওঁ খাই উঠি আপোনাক লগ পাই আছোঁ দেই দুপৰীয়া অকণমান ভাত পানী খাই শুইছিলোঁ ইমান টোপনি আহিলে আকৌ সাৰ পালোঁ কাম আছে অকণমান ওলাই নাযাওঁ বুলি ভাবিছিলোঁ সানডে কিন্তু ওলাই যাবলগীয়া কাম আছে এতিয়া ওলাই যাওঁ মানে অলপমান বস্তু কিনিবলগীয়া আছে যিখিনি বস্তু মোক অহা কাইলে বা পৰহিৰ ভিতৰত লাগে কাইলেতো ধৰক মোৰ ক্লাছ আছে তো আহি পাওঁতে মোৰ দেৰি হ'ব আকৌ টিউজডেও ক্লাছ আছে সেইকাৰণে ভাবিছোঁ আজি যদি কৰি নলওঁ এইখিনি কাম তেতিয়াহ'লে আকৌ ৰখিব সানডেলৈকে গতিকে এতিয়া যাওঁ বজাৰখিনি কৰোঁ আপোনাক দেখাই আছোঁ মই কি বস্তু কিনিবলৈ যাওঁ এতিয়া প্ৰথমে মুখখন ধুই লওঁ কাৰণ মোৰ টোপনি নিচা ভালকে ভঙাই নাই বেছি দেৰিলৈকে ৰখিবও নোৱাৰোঁ কাৰণ বতৰ পতককে বেয়া হৈ যায় কেতিয়া বৰষুণ দিয়ে কেতিয়া বানপানী হয় একো ক'ব নোৱাৰি সেইকাৰণে সোনকালে যাওঁ কিনি লওঁ আপোনাকো দেখাম কি কিনো আৰু এতিয়া মই ফ্ৰেছ হৈ লওঁ এয়া দেখিছেনে সন্ধিয়াৰ আকাশখন দেখিবলৈ ইমান ধুনীয়া লাগিছে আৰু মই আপোনাক কৈছিলোঁ নহয় যে অকণমান বস্তু কিনিবলগীয়া আছে এয়া মই ওলাই আহিলোঁ আৰু আজি যিহেতু দেওবাৰ তাতে আৰু শাওণ মাহৰ দেওবাৰ সেইকাৰণে অকণমান ৰাস্তাটোত ভিৰ অলপ পিছলৈ গাড়ী অহা বন্ধ কৰি দিব কাৰণ এইটো ৰাস্তাৰে বশিষ্ঠ মন্দিৰত যায় ভলবম চলি আছে যিহেতু এতিয়া লাহে লাহে মানুহ অহা ষ্টাৰ্ট দিলেই কিছু সময়ৰ পিছত ৰাস্তাটো বন্ধ হ'ব এয়া আহিবলৈ মই গণেশগুৰি আৰু এতিয়া চাওঁ বলক বস্তুখিনি ক'ত কেনেকৈ পাওঁ
আহিছিলোঁ টেবুল এখন ল'বলৈ। মোক লাগে কিয় লাগে, কি কৰিম, টেবুলখন পিছত আপোনালোকে গম পাব মোৰ ভিডিঅ'বিলাক চাই থাকিলে। আৰু টেবুলখন ল'লোঁ গণেশগুৰিত, বহুকেইখন দোকান চালোঁ, দাম নিমিলে, পচন্দ নহয় তেনেকৈ। গতিকে এতিয়া পালোঁ টেবুলখন, আৰু চকী ল'লোঁ কেইখনমান। গতিকে টেবুল চকী লৈ ঘৰলৈ যাম, তাৰে আগত কিবা এটা খাই লওঁ, কাৰণ ইভিনিং টাইম ওলাই আহিছোঁ, একো খোৱা নাই ঘৰত। আৰু আপোনালোকে আহিলে ইয়াত যি ফাৰ্নিচাৰ আপোনালোক লাগে সকলোখিনি পাব, প্লাষ্টিকৰ পৰা, লোহাৰ পৰা, ষ্টীলৰ পৰা, সকলোখিনি। দেখিছেনে এইবিলাক ৱাৰ্ড্ৰব আৰু এইবিলাক কিবাকিবি গোটেই ভৰ্তি হৈ আছে। যি কিবাকিবি লাগিলে আহিব পাৰে আপোনালোকে। ফাৰ্নিচাৰ দোকানখনৰ ওচৰতে আছিলে গোবিন্দম, সেইকাৰণে যিহেতু ইভিনিং হৈছে, চাহ কাপ খোৱা টাইম হৈছে, সেইকাৰণে ইয়াতে সোমাই চাহ, মিঠাই আৰু একেবাৰে গৰম গৰম জিলাপি, যিটো ঘিত ভাজা মই বহুত খাই ভাল পাওঁ, সেয়া খালোঁ। আৰু এয়া দাদাজনে মোৰ কাৰণে বনাই আছে পাপৰি চাট। যিহেতু মই চাট খাই বহুত ভাল পাওঁ, সেইকাৰণে মই ক'ৰবাত গ'লে যদি তাত চাট পায় তেতিয়াহ'লে মই কেতিয়াও মিছ নকৰোঁ। বাকী চাটটো খাবলৈ টেষ্টি আছিলে, বেছি স্পাইচি নাছিলে, টেঙা মিঠা আছিলে। বাৰু আজিলৈ এৰিছোঁ, তেতিয়া নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।